সকলোকে নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বাৰীখনৰ ভিডিঅ'ৰ সৈতে মই আকৌ আহি গ'লোঁ আৰু আজি ইফালে মই জলকীয়া ছিঙিবলৈ ওলাইছোঁ এফালে দেখিছেনে কিমান হাবি আৰু বন উঘালিব পৰা নাই ইমানে হাবি বৰষুণ দিলে বাৰীৰ ভিতৰত সোমাবলৈ অকণমান অসুবিধা হয় জুক ওলায় আৰু আজি অকণমান ৰ'দ দিছে তাকে বোলো জলকীয়া কেইটামান ছিঙি লওঁ পকি আছে ইমান ধুনীয়াকৈ আৰু এইবাৰ জলকীয়া উৎপাদনটো একেবাৰে বেয়া আমাৰ এজোপা জলকীয়াই মানে গোটেই ফামেলি যায় তাৰ সাইডৰ ফালে মানে পাৰ হ'বলৈও মানে অসুবিধা হয় ঠালবিলাক ভাঙিব বুলি এতিয়া আকৌ নহয় একদম পিংকে মানে ইফালে সিফালে উদোৱা সোমা কৰিব পাৰি আৰু বস্তাৰ দুয়ো কাষে আৰু পুকুৰ ধৰিলে কিবা সৰু সৰু হৈছে জলকীয়াখিনি এজোপা দুজোপা অকণমান হৈছে আৰু আগফালৰ কেইজোপা মানে ধুনীয়াকৈ ফামেলি গৈছে সেই আগফালৰ কেইজোপাৰ নিচিনা মানে যোৱা বছৰ তেনেকুৱা হৈছিলে মোৰ আগৰ ভিডিঅ'বিলাকত চালে আপোনালোকে দেখিব মোৰ আগৰ জলকীয়াবিলাক কিমান ধুনীয়া হৈছিলে আৰু এতিয়া ইয়া দেখিছে আপোনালোকে একদম ভাল নহয় উৎপাদন আৰু হিমানকৈ লাগি থকাও নহ'ল এবাৰ জলকীয়া গছৰ লগত আৰু মাইক্ৰ জলকীয়াখিনি লাগিছে কিন্তু কম লাগিছে দেই কিছুমান এনেই এজোপা দুজোপা ৰুই দিলে মানে যিমান লাগে মানে তাতকৈ মানে উৎপাদনটো বহুত কম আৰু যিমান কেইজোপা মাইক্ৰ জলকীয়া আছে সেইখিনি মানে মই গৌৰৱে ক'ব পাৰোঁ আৰু সেইখিনি ময়ে ৰোৱা এইখিনি বাৰু দেউতাই ৰোৱা ভোট জলকীয়াখিনি মাইক্ৰ জলকীয়া যিমান আছে সেইখিনি বাৰু মই ৰোৱা দেই ঘৰতে গুটি পচাই মেলি ৰোৱা আৰু আপোনালোকক দেখুৱাম বাৰু মই কেনেদৰে গুটি পচাওঁ জলকীয়াবিলাক সকলো জলকীয়া ঘৰতে গুটি পচোৱা ঘৰতে ৰোৱা কিনি অনা নহয় আৰু বেলেগৰ পৰা মানে আমি দোকানৰ পৰা যিবিলাক জলকীয়া খাওঁ শুকান জলকীয়া সেই শুকান জলকীয়া গুটিবিলাকে মই থৈ নিওঁ মানে ভাঙি থৈ নিওঁ এইফালে সেইখিনি শাকত দি খাওঁ নতুবা এনেকৈ ভাজি খাওঁ শুকান জলকীয়া ভাজি খাবও ভাল লাগে কিন্তু পাছত পেটৰ গণ্ডগোল লগাই আকৌ দেই বেছি খালে মানে আৰু কিছুমান ছিজন মানে কেনেকুৱা হয় গোটেই জলকীয়া পুলিবিলাক মৰি যায় আৰু বজাৰতো ইমান দাম হয় তেতিয়া মানে শুকান জলকীয়া কিনি খাবলগীয়া হয় আৰু আচাৰবিলাকো শেষ হৈ যায় যোৱা বছৰ আচাৰ থৈছিলোঁ মই ভোট জলকীয়া আৰু সেইবিলাক মানে শেষ হৈ গ'ল তাৰপিছত উপায়হীন হৈ মেলি শুকান জলকীয়াকে কিনি খাবলগীয়া হ'ল আৰু সেই শুকান জলকীয়াখিনি খাই মেলি গুটিখিনি ধুনীয়াকৈ থৈ দিওঁ মানে ভাঙি দিওঁ এনেকৈ উলিয়াই মই কাগজে বান্ধি থৈ দিওঁ আৰু সেইবিলাক পচাই দিওঁ আৰু পচাই মেলি এয়া পুলি ৰুই দিছোঁ ইমান ধুনীয়াকৈ আৰু আগতেও মই এনেকৈ পচাই দিলোঁ কিন্তু ৰুব মানে জেগা নোহোৱাতে পুলিবিলাক নষ্ট গ'ল এইবাৰ আকৌ নষ্ট যাবলৈ নিদিলোঁ ধুনীয়াকৈ ৰুই মেলি এয়া লাগিলে দেই আৰু জলকীয়া ওলাইছিলে আধা কেজিমান হ'ব আৰু 1 কেজি নহয় এজোপা ডাঙৰ হৈছে দেই জলকীয়া কিন্তু কিছুমানহে আৰু আপোনালোকৰ ফালে ভোট জলকীয়াৰ দাম কেনেকুৱা হৈছে আৰু দৰ দামবিলাক ক'বচোন আমাৰ অৱশ্যে এইবাৰ বিকা হোৱাই নাই দেই ইমান উৎপাদনো হোৱা নাই 3 সপ্তাহমান পাছত বিকিব পাৰিম চাগে দেই আৰু এতিয়া আচাৰকৈ থৈ লওঁ ঠেচি যাতে বাৰিষা দিনত আৰু ধান দোৱা দিনত ধুনীয়াকৈ থাকে আৰু আচাৰখিনি খায়ো খুব ভাল লাগে মই ভোট জলকীয়া আৰু মাইক্ৰ জলকীয়া বেলেগকৈ আচাৰ থ'ম দেই ভোট জলকীয়াটো ইমান জ্বলা হয় নহয় আৰু কেতিয়াবা মানে বেছি জ্বলা খাব নোৱাৰিলে মানে মাইক্ৰ জলকীয়া আচাৰটোকে খাব পাৰিম আৰু এই ভিডিঅ'টো মোৰ প্ৰস্তুত কৰোঁতে মোক সহায় কৰিছে মোৰ মায়ে ভিডিঅ' কৰি দিছে আৰু মায়ে মানে জলকীয়াখিনি ছিঙো কৈ আছিলে মই কৈছোঁ ৰ ভিডিঅ'টো কৰি দেখুৱাই লওঁ কাৰণ জলকীয়া পুলি দেখুৱাই থাকোঁ জলকীয়া গছ দেখুৱাই থাকোঁ আৰু ছিঙা যদি ভিডিঅ' কৰিব নোৱাৰোঁ কেনেকৈ হ'ব আৰু মায়ে কৰ যদি এতিয়া জল্দি কৰি ল আৰু অকণমান পাছত কৰিলে মানে মোৰ হ'লে সময় নাই বুলি ক'লে ময়ো এয়া জল্দি খৰাহি আনি মেলি ছিঙিবলৈ ৰেডি হৈ দিলোঁ আৰু এয়া ছিঙি লৈছোঁ আৰু এইফালে কচু দেই আহিনীয়া কচু ৰোৱা হৈছে মাটি দিলোঁ কচু আৰু আগফালে আছে অকণমান আৰু এই জলকীয়া বাৰীৰ পাছফালে
জলকীয়া বাৰীৰ পাছতো আছে, সেইখিনি অৱশ্যে মাটি দিয়া নহ'ল দেই। আৰু নহ'ল যদি থাকক আৰু, মাটি নিদিলে হেনো কচু লেটু ওলায়। আৰু বনৰীয়া লেটুবিলাক য'ত ত'ত থাকে, লেতেৰা চেতেৰা থাকে, আৰু ইয়াৰ ঘৰতে যদি এনেকৈ লেটুবিলাক ওলায় তেতিয়া খাবলৈ ভাল লাগে। আৰু আগতে মানে কোনোবা এবছৰ হৈছিলে আমাৰ দেই, কচু মাটি দিবলৈ দেউতাই সময় নাপালে, তেতিয়া ইমান ধুনীয়াকৈ লেটুবিলাক ওলাইছিলে নহয়। কচু লেটু ওলালে কচু আলুটো নেযায় অৱশ্যে, আপোনালোকে জানে নাই বাৰু? যিসকলে জানে তেখেতসকলে কোৱা নাই, নজনাসকলক কৈ দিছোঁ। মানে আহিনা কচু যদি ৰুৱে, মাটি যদি দিয়া নহয়, তেতিয়া কচু আলুটো নেযায়, টেপু যাব আৰু লেটু হয়, দীঘল দীঘলকৈ লেটু যায়। সেই বছৰ আমাৰ কি হ'ল, কচু মাটি নিদিলে, তাৰপিছত লেটু ওলালে, লেটুখিনি খালোঁ। তাৰপিছত থুৰিখিনি খালোঁ, ডংখিনি খালোঁ। মুঠতে কচু গছজোপা নোখোৱা মানে একো অংশই নহ'ল আৰু। পাছত সেই টেপুখিনিও পুৰি পুৰি খালোঁ, পিটিকা বনাই বনাই। কেতিয়াবা ইমানেই অভাৱ হৈ যায় নহয় শাকৰ কাৰণে, সকলোবোৰ খাবলগীয়া হৈ যায়। আৰু আপডাল কৰিবও নোহোৱা হয়, সময় নাটনি হয়। আৰু এইফালে তিয়ঁহ এটা লাগি আছিলে, তাকে ছিঙি ল'লোঁ, বান্দৰে আহি আকৌ নহ'লে তহিলং কৰিব। দুটা হৈছে আৰু তিয়ঁহ দেই, অকণি অকণি তিয়ঁহখিনি, মাটি তিয়ঁহ। আৰু এতিয়া ছিঙিছোঁ মই মাইক্ৰ' জলকীয়া দেই। আৰু ইয়াৰ মাইক্ৰ' জলকীয়া মোৰ বেলেগ বেলেগ ৰঙৰ আছে, অকণমান হালধীয়া নিচিনা ৰং আছে দেই। মই চাটনি কৰিছিলোঁ এদিন, চাটনি ভিডিঅ' এটা দিছিলোঁ, তেতিয়া দেখুৱাইছিলোঁ। আজি অৱশ্যে মোৰ দেখুৱাবলৈ নহ'ল, আকৌ যেতিয়া লাগিব নহয় তেতিয়া মই শ্বৰ্ট ভিডিঅ' এটা কৰি কিনে দেখুৱাই দিম হালধীয়া জলকীয়াখিনি। আৰু এইটো জলকীয়া পূৰা দীঘল আছে, ভোট জলকীয়া। গুটি পচাবৰ কাৰণে মই থৈ দিম, ভাল ভাল বাছি বাছি ইয়াৰ পৰাই। আৰু আমাৰ বাৰীত সিমান এতিয়া শাক নোহোৱাই হৈছে, কাৰণ ৰোৱা হোৱা নাই। আৰু কেইদিনমানৰ আগত ৰুইছোঁ, আৰু আপোনালোকক দেখুৱাম কি কি ৰুইছিলোঁ। গুটিবোৰ মোৰ কেইবাদিনো হ'ল আনা, কিন্তু সিঁচাহে হোৱা নাছিলে। আৰু ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম।